এয়া লখৰাৰ অৱস্থা বৰষুণ অলপ সময় বৰষুণ দিওঁতে পানী পুৰা পানীৰে ভৰ্তি হৈ গৈছে সকলোকে কৈছো বিশেষ যদি কাম নাই জুন যত আছে ঘৰাঘৰি উভতক এফালে আমি দেখি আহিছো স্কুটি বাইক পানীত বাগৰি গৈছে আমি নিজেও মানে যাবলৈ নোৱাৰা এটা অৱস্থা এয়া হাইৱে লখৰা আপোনালোকে চাই লওক গতিকে আপোনালোকক কৈছো বিশেষ কাম নাথাকিলে উলাই নাহিব আমি ফসি আছো আমি লাহে 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 আহিছো কিন্তু কোনো ব্যৱস্থা নাই দেখিছে বাইক কেনেকৈ পৰিছে চাওক এখন বাইক পৰি গৈছে মানে অলপ আগত মই আপোনাৰ নেটৱৰ্ক পোৱা নাছিলো কাৰণে আপোনাক দেখাব পৰা নাছিলো বুকু কপি যাব গাড়ী কেনেকৈ হিলিছে পানীত গতিকে সকলোকে অনুৰোধ এয়া চাওক লখৰা হাইৱে সাবৱে নহয় তাৰমানে এইটো হাইৱে ওপৰত আমি আছো ঘৰাঘৰি ঘৰলৈ যাওক আমাৰ ছোৱালী মোৰ হাজবেণ্ড এলোকো এটা বেলেগ ৰাস্তাত ফসি আছে মই সকলোকে অনুৰোধ কৰিছো গুৱাহাটীত বৰষুণ হলে বাহিৰলৈ নোলাব মানে মই এখন সাগৰ সদৃশ এটা ব্যৱস্থা হাইৱে ওপৰত বাইক বিলাক জতে ততে মানুহে এৰি জীৱনটো বচাবলগীয়া নিচিনা এটা অৱস্থা হৈছে মই নিজে ভয় খাই আছো চাওকচোন এইবিলাক একদম এখন সাগৰ সদৃশ একটা ব্যৱস্থা মানুহ মানে মই নিজে ভয় খাই খাই আহিছো যে কি অৱস্থা হৈছে বৰষুণ দিলে গুৱাহাটীত নোলাব এই কথাটোৱে মই আপোনালোকক অনুৰোধ জনাইছো গাড়ীৰ জামটোতো আছেই কোনফালে জাম এটা দিশহৰা অৱস্থাত আছো ভয় লগা এটা পৰিস্থিতি এটো একদম আপুনি দেখিছে একদম লখৰা হাইৱে